সকলোকে স্বাগতম জনালোঁ এটি নতুন ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম জেনেৰেল সায়েন্সৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আপোনালোকৰ আগন্তুক ডিএমই নন টেকনিকেল এক্সামিনেশ্যন আৰু বিভিন্ন ধৰণৰ এক্সামিনেশ্যনৰ কাৰণে এই কুৱেশ্যনসমূহ খুবেই প্ৰয়োজনীয় কুৱেশ্যন হ'ব আপোনালোকৰ বাবে। সো ক্লাছটো শেষলৈ চাব। ইয়াতে কুৱেশ্যন নম্বৰ 1ত দিয়া আছে অংক জিন ইজ ৰেছপন্সিবল ফৰ। অংক জিন কিহৰ বাবে দায়ী বুলি ইয়াতে সুধিছে। আপোনালোকে ৰিলেট কৰক যোনটো অংকলজি। অংকলজি মানে কি হয়? অংকলজি মানে হ'ল আপোনালোকৰ ষ্টাডি অফ কেঞ্চাৰ। কেঞ্চাৰৰ বিষয়ে যোনটো অধ্যয়ন তাকে কি বুলি কোৱা হয়? অংকলজি বুলি কোৱা হয়, হয়নে নহয়? চ' আমাৰ কাৰেক্ট অপশ্যন কোনটো হ'ব লাগে? কেঞ্চাৰ। অংকজিন ইজ ৰেছপন্সিবল ফৰ কেঞ্চাৰ। চ' অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ। Question number 2. Question number 2 দিয়া আছে the presence of which of the following prevents coagulation of blood inside the human body. ইয়াতে সোধা হৈছে তলৰ কোনটোৰ উপস্থিতিয়ে মানুহৰ শৰীৰৰ ভিতৰত তেজ জমা হোৱাত বাধা দিয়ে বা coagulation হোৱাত বাধা দিয়ে, সেইটো সোধা হৈছে। তেজ গোট মাৰাত কোনে বাধা দিয়ে আমাৰ শৰীৰৰ ভিতৰত? সেইটো আপোনালোকে মনত ৰাখিব যোনটো হেপাৰিন। হেপাৰিন নামৰ কেমিকেল বিধে কি কৰে? আমাৰ শৰীৰৰ ভিতৰত তেজ জমা হোৱা বা গোট মাৰাত বাধা দিয়ে, সেইটো আপোনালোকে মনত ৰাখিব, বুজিছেনে? Question number 3. Question number 3 দিয়া আছে who invented dynamo. ডাইনেমো কোনে উদ্ভাৱন কৰিছিল বুলি ইয়াতে সুধিছে। সেইটো আপোনালোকে মনত ৰাখিব যোনটো মাইকেল ফেৰাডে। মাইকেল ফেৰাডে কি কৰিছিল? ডাইনেমো উদ্ভাৱন কৰিছিল। আৰু ডাইনেমোটো কেনেকুৱা ধৰণৰ মেচিন হয়? ডাইনেমোটো এনেকুৱা ধৰণৰ মেচিন হয় যিটো নেকি কি কৰে আপোনালোকৰ মেকানিকেল এনাৰ্জিক ইলেক্ট্ৰিকেল এনাৰ্জিলৈ কনভাৰ্ট কৰে। ডাইনেমো ইজ এ টাইপ অফ ডিভাইচ ডেট কেন কনভাৰ্ট মেকানিকেল এনাৰ্জি ইনটু ইলেক্ট্ৰিকেল এনাৰ্জি, সেইটো আপোনালোকে মনত ৰাখিব। চ' ডাইনেমোৰ লগত কোন ৰিলেট হয়? আপোনালোকৰ মাইকেল ফেৰাডে, সেইটো ডাইৰেক্টলি মনত ৰাখিব দেই। আৰু যোনটো গুটেনবাৰ্গ, অপশ্যন বিত আপোনালোকে গুটেনবাৰ্গ দেখিছে, তেখেতে কিহৰ সৈতে জড়িত? প্ৰিণ্টিং প্ৰেছ। তেখেতে কি আৱিষ্কাৰ কৰিছিল? প্ৰিণ্টিং প্ৰেছ আৱিষ্কাৰ কৰিছিল, বুজিছেনে? আৰু যোনটো মেকমিলান তেখেতে কি আৱিষ্কাৰ কৰিছিল? তেখেতে আৱিষ্কাৰ কৰিছিল বাইচাইকেল। আমি যে এতিয়া বাইচাইকেল দেখোঁ, সেইটো কোনে ফাৰ্ষ্টতে আৱিষ্কাৰ কৰিছিল? সেইটো আৱিষ্কাৰ কৰিছিল মেকমিলান নামৰ বৈজ্ঞানিকজনে। আৰু পাস্কেল কি আৱিষ্কাৰ কৰিছিল? পাস্কেলে আৱিষ্কাৰ কৰিছিল আপোনালোকৰ যোনটো কেলকুলেটৰ আপোনালোকে ইউজ কৰি আছে বৰ্তমান, এই কেলকুলেটৰ আইডিয়া বা কেলকুলেটৰটো পাস্কেল নামৰ বৈজ্ঞানিকজনে পোনপ্ৰথমে আৱিষ্কাৰ কৰিছিল। সেইবিলাকো মনত ৰাখিব, এডিশ্যনেল ইনফৰমেশ্যন দিলোঁ আপোনালোকক। Question number 4. Question number 4ত দিয়া আছে acid rain is caused by the pollution of the environment by. ইয়াতে সুধিছে এচিড বৰষুণৰ ফলত, পৰিৱেশ প্ৰদূষণৰ ফলত। এতিয়া অসমীয়াত অলপ বেলেগ ধৰণে দিয়া আছে। ইয়াতে মেইন আপোনালোকৰ যোনটো কুৱেশ্যনৰ মিনিংটো হ'ব লাগে, সেই মিনিংটো আপোনালোকে ইয়াতে ইংৰাজীতে পঢ়িলে পাব। এচিড ৰেইন কিহৰ কাৰণে হয় মেইনলি সেইটো সোধা হৈছে। এচিড ৰেইন কিহৰ কাৰণে হয়? কোনবিলাক গেছৰ কাৰণে এচিড ৰেইন হ'ব পাৰে সেইটো সুধিছে। চ' আপোনালোকে মনত ৰাখক আমাৰ যোনটো এচিড ৰেইন যে হয়, এচিড ৰেইন হোৱাৰ মেইন ৰিজনটো বা পলিউটেন্স যোনটো, সেইটো হ'ল আপোনালোকৰ নাইট্ৰাছ অক্সাইড এণ্ড ছালফাৰ ডাই অক্সাইড। নাইট্ৰাছ অক্সাইড আৰু আপোনালোকৰ ছালফাৰ ডাই অক্সাইডৰ কাৰণে আমাৰ এচিড ৰেইন হয়। কেনেকৈ হয়? আমাৰ যোনটো নাইট্ৰাছ অক্সাইড আপোনালোকৰ নাইট্ৰাছ অক্সাইডৰ দ্বাৰা আপোনালোকৰ HNO3 এচিড প্ৰডিউচ হয়, আৰু ছালফাৰ ডাই অক্সাইডৰ দ্বাৰা আপোনালোকৰ H2SO4 প্ৰডিউচ হয়। চ' ইয়াৰ ফলতে আমাৰ কি হয়? এচিড বৰষুণ বা এচিড ৰেইন হয়। আৰু এচিড ৰেইনটো কোনটো আমাৰ যে স্ফিয়াৰ আছে, 4টা স্ফিয়াৰ আছে, হয়নে নহয়? ট্ৰপ'স্ফিয়াৰ, ষ্ট্ৰেট'স্ফিয়াৰ, মেছ'স্ফিয়াৰ, সেইবিলাক যে আছে, সেই স্ফিয়াৰবিলাকৰ কোনটো স্ফিয়াৰৰ পৰা আমাৰ এচিড ৰেইন হয়? আপোনালোকে মনত ৰাখিব সেইটো আমাৰ যোনটো ট্ৰপ'স্ফিয়াৰৰ পৰা আপোনালোকৰ এচিড ৰেইনটো হয়। আৰু এচিড ৰেইনৰ যোনটো কাৰণ, সেইটো কাৰণটো হ'ল নাইট্ৰাছ অক্সাইড এণ্ড ছালফাৰ ডাই অক্সাইড। আমাৰ বায়ুমণ্ডলত নাইট্ৰাছ অক্সাইড গেছ আৰু ছালফাৰ ডাই অক্সাইড গেছ আছে। নাইট্ৰাছ অক্সাইড গেছে বায়ুমণ্ডলত থকা পানীৰ কণিকাৰ সৈতে বিক্ৰিয়া কৰি কি প্ৰস্তুত কৰে? যোনটো HNO3 বা নাইট্ৰিক এচিড প্ৰস্তুত কৰে। আৰু বায়ুমণ্ডলত থকা ছালফাৰ ডাই অক্সাইড গেছে পানীৰ অণুৰ সৈতে বিক্ৰিয়া কৰি কেনেকুৱা ধৰণৰ এচিড প্ৰস্তুত কৰে? আপোনালোকৰ বায়ুমণ্ডলত থকা ছালফাৰ ডাই অক্সাইডে বায়ুমণ্ডলত থকা পানীৰ অণুৰ সৈতে বিক্ৰিয়া কৰি H2SO4 অৰ্থাৎ ছালফিউৰিক এচিড প্ৰস্তুত কৰে। এই দুটাৰ কাৰণে আমাৰ এচিড বৰষুণ হয়, হয়নে নহয়? মেইনলি এই দুটাৰ কাৰণে, নাইট্ৰাছ অক্সাইড এণ্ড ছালফাৰ ডাই অক্সাইড। Question number 5. Question number 5ত দিয়া আছে velocity of light is maximum in. ইয়াতে পোহৰৰ বেগ ক'ত সৰ্বোচ্চ হয় বুলি সুধিছে। ইয়াতে আমাৰ 4টা অপশ্যন দিয়া আছে। আপোনালোকৰ ডায়মণ্ড যোনটো হীৰা, হয়নে নহয়? হীৰাটো কি হয়? আটাইতকৈ আপোনালোকৰ ভেলচিটি, লাইটৰ যোনটো ভেলচিটি সেইটো আটাইতকৈ কম হয় আপোনালোকৰ ডায়মণ্ড। আৰু ডায়মণ্ডটো কাৰ্বনৰ এটা পিয়ৰেষ্ট ফৰ্ম হয়, হয়নে নহয়? এল'ট্ৰপছ হয়, কাৰ্বনৰ এল'ট্ৰপছ হয় ডায়মণ্ড। আৰু ডায়মণ্ডটো যে জিলিকি থাকে সেইটো কিহৰ কাৰণে হয়? আপোনালোকৰ ডায়মণ্ডৰ ভিতৰত সদায় কি হয়? টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যনৰ কাৰণে ডায়মণ্ডবিলাক চাইন কৰি থাকে।
আৰু আপোনালোকৰ যোনটো ইয়াতে কাৰেক্ট অপশ্যন কোনটো হ'ব লাগে আমাৰ যোনটো ভেকুৱাম শূন্যৰ মাজেৰে পোহৰৰ বেগটো আটাইতকৈ বেছি হয় আৰু পোহৰৰ বেগ সদায় কিমান হয় 3 × 10⁻8 মিটাৰ/ছেকেণ্ড Question number 6 Question number 6 দিয়া আছে Meghnad Saha is known for the contribution in which of the following fields এতে মেঘনাথ সাহা তলৰ কোনটো ক্ষেত্ৰৰ অৱদানৰ বাবে জনাজাত বুলি সুধিছে মেঘনাথ সাহা তেখেতে ফিজিক্সৰ লগত জড়িত সেইটো আপোনালোকে মনত ৰাখিব আৰু তেখেতৰ নামত যোনটো মেঘনাথ সাহাৰ নামত এখন ফিজিক্সৰ কাৰণে এখন ইনষ্টিটিউট আছে আপোনালোকৰ কলকাতাত সেইটো সোধে কেতিয়াবা দেই সাহা ইনষ্টিটিউট অফ ফিজিক্স বুলি এখন ফিজিক্সৰ ইনষ্টিটিউট আছে কলকাতাত আছে ৱেষ্ট বেংগল কলকাতা তো সেইটো আপোনালোকে মনত ৰাখিব কুৱেশ্যন এনেকৈ আহে যে সাহা ইনষ্টিটিউট অফ ফিজিক্স ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোয়িং ষ্টেট বুলি সুধি দিয়ে তো তেতিয়া আপোনালোকে কাৰেক্ট অপশ্যনটো চুজ কৰিব কি চুজ কৰিব আপোনালোকে কলকাতা আৰু বাকীবিলাক অপশ্যনো যদি চাওঁ আমি অপশ্যন এ দিয়া আছে লুইছ পেষ্টাৰ তেখেতে কিহৰ লগত জড়িত তেখেতে কি আৱিষ্কাৰ কৰিছিল তেখেতে আৱিষ্কাৰ কৰিছিল ৰেবিছ ভেকচিন বুজিছেনে ৰেবিছ ভেকচিন কেতিয়া দিয়া হয় যেতিয়া আপোনালোকক কুকুৰে কামোৰে তেতিয়া ৰেবিছ ভেকচিন দিয়া হয় আৰু ৰেবিছৰ যোনটো চিমটম হয় সেইটো কেনেকুৱা ধৰণৰ হয় হাইড্ৰফোবিয়া হয়নে নহয় আৰু ৰবাৰ্ট কোচ কিহৰ লগত জড়িত ৰবাৰ্ট কোচক কোৱা হয় ফাদাৰ অফ বেক্টেৰিয়লজি বুলি ৰবাৰ্ট কোচ নামৰ বৈজ্ঞানিকবিদক কোৱা হয় আৰু লেঞ্চ ষ্টেইনাৰ তেখেতে কি আৱিষ্কাৰ কৰিছিল ব্লাড গ্ৰুপিং চিষ্টেমটো আৱিষ্কাৰ কৰিছিল আৰু আপোনালোকৰ যোনটো অপশ্যন চিত কি দেখিছে লেঞ্চ ষ্টেইনাৰ নামৰ বৈজ্ঞানিকজনে তেখেতে কি আৱিষ্কাৰ কৰিছিল তেখেতে আৱিষ্কাৰ কৰিছিল আপোনালোকৰ ব্লাড গ্ৰুপিং চিষ্টেম বুজিছেনে ব্লাড গ্ৰুপিং চিষ্টেমটো লেঞ্চ ষ্টেইনাৰে ফাৰ্ষ্টতে ইন্ট্ৰডিউচ কৰিছিলে বুজিছেনে আৰু আপোনালোকে কেনেকৈ গম পায় আপোনালোকৰ কাৰোবাৰ ব্লাড গ্ৰুপ অ' পজিটিভ কাৰোবাৰ এ পজিটিভ কাৰোবাৰ বি পজিটিভ তেনেকুৱা ধৰণৰ ব্লাড গ্ৰুপ থাকে হয়নে নহয় অ' নিগেটিভ এই নেগেটিভ পজিটিভটো কিহৰ পৰা আহে সেইটো আপোনালোকে কমেণ্ট কৰক আপোনালোকেতো অলৰেডি গম পালে এতিয়া ব্লাড গ্ৰুপিং চিষ্টেমটো ফাৰ্ষ্টতে কোনে ডিছকভাৰ কৰিছিলে লেঞ্চ ষ্টেইনাৰ এডৱাৰ্ড জেনাৰক কি বুলি কোৱা হয় ফাদাৰ অফ ইমিউনলজি আৰু তেখেতে পলিঅ' ভেকচিন আৱিষ্কাৰ কৰিছিল আৰু পলিঅ' কোনটো ভাইৰাছৰ দ্বাৰা হয় ভাইৰলা ভাইৰাছ Question number 8 দিয়া আছে What is the full form of LTE with respect to mobile communication আপোনালোকে আগতে 4G যে ইউজ কৰিছিলে তেতিয়া LTE বুলি এটা আহে হয়নে নহয় LTE আপোনালোকৰ চাবচোন ফোনত যদি কোনোবাই এতিয়া 4G ইউজ কৰে এতিয়া চাই ল'ব আপোনালোকে 4G লগত সদায় LTE টো আহে সেই LTE টোৰ ফুল মিনিং কি হয় সেইটো সুধিছে তো আপোনালোকে সেইটো মনত ৰাখিব অপশ্যন বি লং টাৰ্ম ইভলিউশ্যন বুলি কোৱা হয় আৰু 4G ৰ ফুল মিনিং কি হয় 4th generation 5G ৰ ফুল মিনিং কি হয় 5th generation Question number 9 দিয়া আছে Question number 9 দিয়া আছে which of the forces combine together to keep planet in their respective orbits ইয়াতে সুধিছে কোনবোৰ শক্তি একেলগে মিলি গ্ৰহবোৰক নিজ কক্ষপথত ৰাখে বুলি ইয়াতে সুধিছে লেটছ ছাপ'জ সেইটো ধৰি ল'লো সেইটো আমাৰ সূৰ্য হয় আৰু সূৰ্যৰ চাৰিওফালে কি হয় গ্ৰহবিলাক ঘূৰি থাকে সেইটো এটা গ্ৰহ হয় এই গ্ৰহটো সূৰ্যৰ চাৰিওফালে এনেকৈ ঘূৰি থাকে বুজিছেনে এটা নিৰ্দিষ্ট কক্ষপথত আৰু এটা গ্ৰহ ছাপ'জ সেইটো এটা নিৰ্দিষ্ট কক্ষপথত কি কৰি থাকিব পৰিভ্ৰমণ কৰি থাকিব হয়নে নহয় পৰিভ্ৰমণ কৰি থাকিব বা ঘূৰি থাকিব তো সেই ঘূৰি থকা প্ৰচেছটো কোনটোৰ বাবে হয় বা কোনটো ফৰ্চৰ বাবে হয় কোনটো শক্তিৰ বাবে হয় বুলি ইয়াতে সোধা হৈছে তো আপোনালোকে মনত ৰাখিব লেটছ ছাপ'জ সেইটো আমি ধৰিলোঁ সেইটো চেণ্টাৰ হয় সেইটো এটা গ্ৰহ হয়নে নহয় এই গ্ৰহটো কণ্টিনিউৱাছলি এনেকৈ ঘূৰি থাকিব সূৰ্যৰ চাৰিওফালে ঘূৰিয়ে থাকিব সদায় ঘূৰি থাকিব হয়নে নহয় এই সদায় ঘূৰি থকা নিৰন্তৰ এই প্ৰচেছটো বৰ্তাই ৰাখিবলৈ এটা শক্তিৰটো প্ৰয়োজন হয় এইটো কোনটো শক্তিৰ কাৰণে হয় আপোনালোকেতো আগতে পঢ়িছে সৰু ক্লাছত ক্লাছ 9ত হয়নে নহয় মহাকৰ্ষণ বুলি পঢ়িছেনে নাই গ্ৰহবিলাকৰ মাজত যে আকৰ্ষণী বল সেইটোকে মহাকৰ্ষণ বল বুলি কোৱা হয় ইয়াতে সেইটো এটা গ্ৰহ হয় আৰু সেইটো সূৰ্য হয়নে নহয় এই সূৰ্য আৰু গ্ৰহৰ মাজত এটা আকৰ্ষণী বল থাকিব তাক কি বুলি কোৱা হ'ব মহাকৰ্ষণ বল বুলি কোৱা হ'ব ঠিক তেনেদৰে এই গ্ৰহটোৰ আৰু এই গ্ৰহটোৰ মাজত এটা আকৰ্ষণী বল থাকিব সেইটো কি বুলি কোৱা হ'ব মহাকৰ্ষণ বল বুলি কোৱা হ'ব ইয়াতে মহাকৰ্ষণ অপশ্যনত ক'ত আছে ইয়াতে অপশ্যন এটো মহাকৰ্ষণ আছে গ্ৰেভিটেশ্যন মানে মহাকৰ্ষণ আৰু আপোনালোকৰ অপশ্যন চিটো আছে মহাকৰ্ষণ গতিকে অনলি মহাকৰ্ষণৰ দ্বাৰা আমি কাৰেক্ট অপশ্যনটো চুজ কৰিব নোৱাৰিম গতিকে ইয়াতে আপোনালোকে চাওক এই চেণ্টাৰটোৰ ফালে সেইটো এটা চেণ্টাৰ হয় চেণ্টাৰটোৰ ফালে সদায় এটা ফ'ৰ্চ লাগি থাকে বুজিছেনে চেণ্টাৰটোৰ ফালে সদায় এটা ফ'ৰ্চ লাগি থাকে এই ফ'ৰ্চটোক কি বুলি কোৱা হয় চেণ্ট্ৰিপিটেল ফ'ৰ্চ বুলি কোৱা হয় এই গ্ৰহটোৰ সাপেক্ষে আমাৰ চেণ্টাৰত এটা ফ'ৰ্চ থাকিব তাকে কি বুলি কোৱা হয় চেণ্ট্ৰিপিটেল ফ'ৰ্চ বা যদি অসমীয়াত ক'ব যাওঁ তেতিয়া তাক কি বুলি কোৱা হয় অভিকেন্দ্ৰিক বল বুলি কোৱা হয়
এই গ্ৰহটোৰ বাবেও ইয়াতে চেণ্টাৰত এটা ফ'ৰ্চ থাকিব, তাকে চেণ্ট্ৰিপিটেল ফ'ৰ্চ বুলি কোৱা হ'ব। ইয়াতেও যদি গ্ৰহ থাকে ইয়াৰ ওপৰতো চেণ্টাৰ থ্ৰু দি এটা ফ'ৰ্চ থাকিব। ইয়াতে গ্ৰহ থাকিলে সেইটো চেণ্টাৰৰ ওপৰত এটা ফ'ৰ্চ থাকিব। গতিকে আমাৰ কাৰেক্ট অপশ্যন কোনটো হ'ব লাগে? অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট অপশ্যন। কাৰণ গ্ৰহবিলাক কোনটো শক্তিৰ কাৰণে ঘূৰি থাকে? মেইনলি গ্ৰেভিটেশ্যন দেন চেণ্ট্ৰিপিটেল। চেণ্ট্ৰিপিটেল মানে আপোনালোকৰ চেণ্টাৰৰ ফালে যোনটো ফ'ৰ্চ লাগে, ফ'ৰ্চ লাগি থাকে চেণ্টাৰৰ ফালে, এই ফ'ৰ্চটোকে কি বুলি কোৱা হয়? চেণ্ট্ৰিপিটেল ফ'ৰ্চ বুলি কোৱা হয়। লেটছ ছাপ'জ সেইটো এটা বৃত্ত হয় আৰু বৃত্তৰ কেন্দ্ৰ থাকে, হয়নে নহয়? এই কেন্দ্ৰৰ ফালে সদায় এটা বলে টানি থাকে। সেই টানি থকা বলটোকে কি বুলি কোৱা হয়? অভিকেন্দ্ৰিক বল বা চেণ্ট্ৰিপিটেল ফ'ৰ্চ বুলি কোৱা হয়, বুজিছেনে? আৰু কেন্দ্ৰৰ বাহিৰৰ ফালে এটা বলে টানি থাকে, এই বলটোক কি বুলি কোৱা হয়? অপকেন্দ্ৰিক বল বা আপোনালোকৰ চেণ্ট্ৰিফিউগেল ফ'ৰ্চ বুলি কোৱা হয়। সেইটো কথা মনত ৰাখিব। আমাৰ সৌৰজগতৰ যোনটো ছিষ্টেম, এই ছিষ্টেমটো অলপ বৃত্তৰ লগত বৃত্তাকাৰ পথতে থাকে, হয়নে নহয়? তো আপোনালোকে সেইটো ৰিলেট কৰি মনত থাকিব। সূৰ্য থাকে আৰু আপোনালোকৰ বিভিন্ন ধৰণৰ গ্ৰহবিলাক থাকে, পৃথিৱী থাকে, হয়নে নহয়? চন্দ্ৰ থাকে, বৃহস্পতি, শনি, ইউৰেনাছ, নেপচুন, এই সকলোবিলাক গ্ৰহ এটা পাৰ্টিকুলাৰ ডাইৰেকশ্যনত বা পাৰ্টিকুলাৰ এটা কক্ষপথ, আপোনালোকৰ যোনটো কক্ষপথ বুলি কোৱা হয় অৰ্বিট, সেই অৰ্বিটত ঘূৰি থাকে, হয়নে নহয়? কোনটো শক্তিৰ কাৰণে ঘূৰি থাকে? আপোনালোকৰ গ্ৰেভিটেশ্যন এণ্ড চেণ্ট্ৰিফিউটেল ফ'ৰ্চ। সেইটো আপোনালোকে মনত ৰাখি ল'ব। Question number 10. Question number 10 দিয়া আছে ভিটামিন চি হেল্পছ ইন দ্য এবজৰ্পশ্যন অফ হুইচ অফ দ্য ফলোইং মিনাৰেল। ভিটামিন চিয়ে কি এবজৰ্ব কৰে বুলি ইয়াতে সোধা হৈছে, সেইটো আপোনালোকে মনত ৰাখিব। আইৰণ। ভিটামিন চিয়ে কি এবজৰ্ব কৰে? আইৰণ এবজৰ্ব কৰে। ভিটামিন চিয়ে তলৰ কোনটো খনিজ পদাৰ্থ শোষণ কৰাত সহায় কৰে বুলি সুধিছে, তো আমি সেইটো মনত ৰাখিব লাগিব যে লু বা আইৰণ, বুজিছেনে? আৰু ভিটামিন চিক আৰু এটা নামেৰেও জনা যায়, যোনটো চাইণ্টিফিক নেম বুলি কোৱা হয়। ভিটামিন চিৰ চাইণ্টিফিক নেম হ'ল স্কৰ্বিক এচিড। আৰু ভিটামিন চি ডেফিচিয়েঞ্চি হ'লে আমাৰ বডিত কোনটো ৰোগে দেখা দিয়ে? স্কাৰ্ভি, হয়নে নহয়? Question number 11. Question number 11 দিয়া আছে ইলেক্ট্ৰিক কাৰেণ্ট ইন এ মেটেল ৱায়াৰ ইজ ডিউ টু দ্য ফ্ল' অফ। ইয়াতে কি সোধা হৈছে? মেইনলি ধাতুৰ তাৰৰ বৈদ্যুতিক প্ৰবাহ। ধাতুৰ তাঁৰবিলাকত যে বৈদ্যুতিক প্ৰবাহ হয়, সেইটো মেইনলি কিহৰ কাৰণে হয় বুলি সুধিছে। ধাতুৰ তাঁৰবিলাকত কি থাকে? ধাতুৰ তাঁৰবিলাকত লেটছ ছাপ'জ সেইটো এটা ধাতুৰ তাঁৰ হয়। ধাতুৰ তাঁৰবিলাকত কি থাকে? আপোনালোকে সৰুৰ পৰা পঢ়ি আহিছে যে ধাতুৰ তাঁৰবিলাকত সদায় ফ্ৰী ইলেক্ট্ৰন থাকে, হয়নে নহয়? ফ্ৰী ইলেক্ট্ৰন, আৰু এই ইলেক্ট্ৰনৰ কাৰণে ধাতুৰ মাজেৰে কি হয়? বৈদ্যুতিক প্ৰবাহ চালিত হয় বা কাৰেণ্ট পাছ হয়। চ' আমাৰ কাৰেক্ট অপশ্যন কোনটো হ'ব? অপশ্যন এ। Question number 12. Question number 12 দিয়া আছে ইন দ্য এটমস্ফিয়াৰ আল্ট্ৰাভায়োলেট ৰেজ আৰ এবজৰ্ব বাই। যোনটো আমাৰ আল্ট্ৰাভায়োলেট ৰেজ, অতি বেঙুনীয়া যিবিলাক ৰশ্মি, এইবিলাক কোনে শোষণ কৰে বুলি সুধিছে? বায়ুমণ্ডলত কোনে শোষণ কৰে? সেইটো আপোনালোকে গম পায়, অজন, হয়নে নহয়? অজনৰ যোনটো সংকেত সেইটো হ'ল O3। আৰু অজনে কি কৰে? অজনে আমাৰ অতি বেঙুনীয়া যোনটো সূৰ্যৰ পৰা যে ৰশ্মি আহে, অতি বেঙুনীয়া ৰশ্মি, আমাৰ শৰীৰৰ কাৰণেতো সেইটো খুবেই ক্ষতিকাৰক হয়। যদি আমাৰ পৃথিৱীত আহি যায়, দেন ইয়াতে বহুত ছালৰ কেঞ্চাৰ হ'ব মানুহৰ, হয়নে নহয়? চ' সেইটো কোনে ফাৰ্ষ্টত এবজৰ্ভ কৰে? আমাৰ যোনটো ষ্ট্ৰেটোস্ফিয়াৰত যে আছে, ষ্ট্ৰেটোস্ফিয়াৰত আমাৰ অজন লেয়াৰ আছে, সেই অজন লেয়াৰে কি কৰে? যোনটো অতি বেঙুনীয়া ৰশ্মি বা আল্ট্ৰাভায়োলেট ৰেজ, সেইটো এবজৰ্ভ কৰে। এবজৰ্ভ কৰি পেলাই আমাক বচাই আছে, বুজিছেনে? কিন্তু এতিয়া শুনিছোঁ যে অজন লেয়াৰটো ফুটা ফুটা হৈ গৈ আছে বুলি। চ' সেইকাৰণে এতিয়া আমাৰ ভাৰতত বা আমাৰ পৃথিৱীত আৰু বিভিন্ন ধৰণৰ ছালৰ কেঞ্চাৰ বা ৰোগে দেখা দিয়ে আজিকালি। Question number 13. Question number 13 দিয়া আছে হু মেজাৰ্ড দ্য ভেলচিটি অফ লাইট ফাৰ্ষ্ট। ইয়াতে সুধিছে আমাৰ যোনটো ভেলচিটি অফ লাইট, পোহৰৰ যোনটো বেগ, আপোনালোকেতো গম পালে পোহৰৰ বেগ কিমান হয়? 3 × 10⁻8 মিটাৰ per second। এই পোহৰৰ বেগটো ফাৰ্ষ্টতে কোনে জুখিছিলে বুলি ইয়াতে সোধা হৈছে। তো আপোনালোকে সেইটো মনত ৰাখিব। গেলিলিওটো কিহৰ লগত জড়িত হয়? গ্ৰহগতিৰ সূত্ৰৰ সৈতে জড়িত। নিউটনটো কিহৰ লগত জড়িত? কাইনেমেটিক্স, নিউটন থাৰ্ড ল অফ ম'শ্যন, সেইবিলাকৰ গ্ৰেভিটেশ্যনৰ লগত জড়িত। আইনষ্টাইন কিহৰ লগত জড়িত? E=mc²। আপোনালোকৰ ৰিলেটিভিটি, ফটো ইলেক্ট্ৰিক এফেক্ট, সেইবিলাকৰ লগত আইনষ্টাইন জড়িত। গতিকে আমাৰ কাৰেক্ট অপশ্যন কোনটো হ'ব লাগে? অপশ্যন চি, ৰমাৰ নামৰ বৈজ্ঞানিকজনে প্ৰথমে কি কৰিছিল? যোনটো পোহৰৰ বেগটো তেখেতে নিৰ্ণয় কৰিছিল, মেজাৰ কৰিছিল। Question number 14. Question number 14 দিয়া আছে which one of the following polymeric material is used for making bulletproof jackets? ইয়াতে সোধা হৈছে বুলেটপ্ৰুফ জেকেট তৈয়াৰ কৰিবলৈ তলৰ কোনটো পলিমেৰিক পদাৰ্থ বা পলিমাৰ্ছ ইউজ কৰা হয় বুলি সুধিছে। সেইটো আপোনালোকে মনত ৰাখিব। যোনটো কেভলাৰ নামৰ যোনটো পলিমাৰ, এই পলিমাৰটোক বুলেটপ্ৰুফ জেকেট বনাবলৈ ব্যৱহাৰ কৰা হয়, বুজিছেনে? সেইটো আপোনালোকে মনত ৰাখিব। Question number 15. Question number 15 দিয়া আছে which of the following is called philosopher's wool? ফিলছফৰ উল বুলি কোনটোক জনা যায়? সেইটো আপোনালোকে মনত ৰাখিব, জিংক অক্সাইড। অপশ্যন চি ইজ দ্য ৰাইট আনচাৰ। Question number 16 দিয়া আছে which of the following is to be found in nail polish remover? নেল পলিচ ৰিমুভাৰত
তলৰ কোনটো পোৱা যায় বুলি সুধিছে ইয়াতে সো আপোনালোকে মনত ৰাখিব এচিটন অপশন এ ইজ দ্য ৰাইট আনসাৰ Question number 17. Question number 17 of the which of the following disease is caused by the deficiency of vitamin A? Vitamin A deficiency হলে আমাৰ শৰীৰ কেনেকুৱা টাইপৰ বেমাৰ হয় সেইটো আপোনালোকে গম পাই চাগে অলৰেডি নাইট ব্লাইণ্ডনেছ যোনটো আপোনালোকৰ নাইট ব্লাইণ্ডনেছ বুলি কোৱা হয় এই ৰোগটো কিহৰ দ্বাৰা হয় ভিটামিন এ ডেফিচিয়েঞ্চিৰ দ্বাৰা হয় ৰিকেটছ কিহৰ দ্বাৰা হয় ৰিকেটছ হয় আপোনালোকৰ ভিটামিন ডি ডেফিচিয়েঞ্চিৰ দ্বাৰা আৰু ৰিকেটছটো চিলড্ৰেন বিলাকত হয় সৰু বাচ্চাবিলাকত হয় আৰু স্কাৰ্ভি আপোনালোকৰ অলৰেডি কৈ আহিল স্কাৰ্ভি আপোনালোকৰ ভিটামিন চি ডেফিচিয়েঞ্চিৰ দ্বাৰা হয় নে নহয় আৰু পেলিগ্ৰা কিহৰ দ্বাৰা হয় আপোনালোকৰ নিয়াচিন ডেফিচিয়েঞ্চি নিয়াচিন মানে হ'ল আপোনালোকৰ ভিটামিন বি থ্ৰী আমাৰ শৰীৰত যদি কমি হৈ থাকে তেতিয়া আমাৰ পেলিগ্ৰা হ'ব পাৰে যদি আমাৰ ভিটামিন চি কমি হৈ থাকে দেন আমাৰ কি হ'ব পাৰে স্কাৰ্ভি হ'ব পাৰে যদি আমাৰ ভিটামিন এ কমি হৈ থাকে দেন নাইট ব্লাইণ্ডনেছ হ'ব পাৰে যদি আমাৰ ভিটামিন ডি কম হৈ থাকে দেন আমাৰ কি হ'ব পাৰে ৰিকেটছ হ'ব পাৰে সৰু বাচ্চাবিলাকৰ ৰিকেটছ হ'ব আৰু ডাঙৰ মানুহবিলাকৰ যিবিলাক এডাল্ট থাকিব অষ্টিঅমেলাচিয়া হ'ব পাৰে বুজিছেনে অষ্টিঅমেলাচিয়া কি হয় ডেফিচিয়েঞ্চি অফ ভিটামিন ডি ইন এডাল্টছ Question number 18. Question number 18 দিয়া আছে which among the following disease is very rare in women as compared to its occurrence in men? তলৰ কোনটো ৰোগ পুৰুষৰ তুলনাত মহিলাৰ ক্ষেত্ৰত অতি বিৰল ইয়াতে সুধিছে মহিলাবিলাকৰ ক্ষেত্ৰত অতি বিৰল বা ৰেয়াৰ হয় মানে মহিলাবিলাকৰ ইজিলি নহয় সেইটো ৰোগ সো সেইটো আপোনালোকে মনত ৰাখিব যোনটো কালাৰ ব্লাইণ্ডনেছ এই কালাৰ ব্লাইণ্ডনেছ ৰোগটো মহিলাবিলাকৰ বেছিকৈ নহয় আমাৰ পুৰুষবিলাকৰ বেছিকৈ হয় বুজিছেনে সো কালাৰ ব্লাইণ্ডনেছটো আটাইতকৈ কম হয় মহিলাবিলাকৰ দেহত Question number 19. Question number 19 দিয়া আছে which of the following is a form of calcium carbonate তলৰ কোনটো calcium carbonate ফৰ্ম হয় বুলি সুধিছে তো এলিমিনেট কৰক আপোনালোকে ৱাশ্বিং ছ'ডাৰ সংকেত কি হয় ছডিয়াম কাৰ্বনেট Na2CO3.10H2O হয় নে নহয় এইটো ৱাশ্বিং ছ'ডাটো ইয়াতে কেলছিয়াম কাৰ্বনেটৰ হয় জানো ইয়াতে কেলছিয়াম নাই দেখোন সেইটোতো নহ'ব আমাৰ আৰু আপোনালোকৰ যোনটো বেকিং ছ'ডাটো কি হয় ছডিয়াম হাইড্ৰজেন কাৰ্বনেট ইয়াতেতো কেলছিয়াম নাই কেলছিয়াম কাৰ্বনেটৰ সেইটো ফৰ্ম হ'বই নোৱাৰে টেবল চল্ট আপোনালোকৰ যোনটো NaCl ছডিয়াম ক্লৰাইড NaClটো আপোনালোকৰ কি হয় সেইটোতো আপোনালোকৰ লৱণ হয় তো ইয়াতেতো কোনো ধৰণৰ কেলছিয়াম বা আপোনালোকৰ কাৰ্বনেটটো নাই গতিকে আমাৰ কাৰেক্ট অপশ্যন কোনটো হ'ব লাগে লাইমষ্টোন অপশ্যন চি ইজ দ্য ৰাইট আনসাৰ Question number 20. Question number 20 দিয়া আছে dietary intake of dash is essential for normal function of thyroid gland আমাৰ thyroid glandৰ proper functioningৰ কাৰণে তলৰ কোনটো প্ৰয়োজন হয় বুলি সুধিছে আমাৰ ডায়েটত আমাৰ খাদ্যত তলৰ কোনটো প্ৰয়োজন হয় বুলি সুধিছে ইয়াতে সোধা হৈছে অলৰেডি থাইৰয়ড গ্ৰন্থিৰ স্বাভাৱিক কাৰ্যকলাপৰ বাবে খাদ্যত ডেছ গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয় কিহৰ প্ৰয়োজনীয় হয় কওকচোন আপোনালোকৰ যোনটো আয়োডিনৰ প্ৰয়োজন হয় নে নহয় আমাৰ ডায়েটৰী ইনটেক আপোনাৰ থাইৰয়ড গ্লেণ্ডৰ যোনটো প্ৰপাৰ ফাংচনিং থাইৰয়ড গ্লেণ্ডৰ প্ৰপাৰ ফাংচনিঙৰ কাৰণে আমাৰ আয়োডিনটো এচেঞ্চিয়েল হয় বা আয়োডিনৰ প্ৰয়োজন হয় আৰু আয়োডিন যদি কম হয় আমাৰ ডায়েটত বা আমাৰ খাদ্যত যদি আয়োডিনৰ পৰিমাণটো কমি যায় দেন আমাৰ থাইৰয়ড গ্লেণ্ডত কি হ'ব পাৰে গইটাৰ নামৰ এবিধ ৰোগে দেখা দিব পাৰে বুজিছেনে সো আমাৰ কাৰেক্ট অপশ্যন কোনটো হ'ব লাগে অপশ্যন বি ইজ দ্য কাৰেক্ট অপশ্যন সো এইখিনি আছিল আজি কেইটামান গুৰুত্বপূৰ্ণ জেনেৰেল সায়েন্সৰ কুৱেশ্যন যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু যদি চেনেলটো নতুনকৈ চাই আছে দেন ছাবস্ক্ৰাইব কৰিব যাতে আপোনালোকে আগন্তুক নটিফিকেশ্যনসমূহ পাই থাকে